বিহালীত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত গুণ্ডাগিৰিত নামিল কংগ্ৰেছ কৰ্মী পৰাজয়ৰ গ্লানি সহিব নোৱাৰি বিজেপি কৰ্মী প্ৰাঞ্জল হাজৰিকাক আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ বিজেপি কৰ্মীগৰাকীক প্ৰহাৰ কৰা কংগ্ৰেছ কৰ্মীজন হৈছে বিপিন দাস আহত বিজেপি কৰ্মীগৰাকী অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বিহালীৰ কেথলিক মিছন হাস্পতালত আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ গৰিহণাৰ বিহালীৰ বিজয়ী প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াই হয় বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল জয়যুক্ত হোৱাৰ পিছতেই দেখা গৈছে যে বিজেপিৰ সমৰ্থকক বিজেপিৰ কৰ্মীক কংগ্ৰেছৰ কৰ্মীয়ে মাৰধৰ কৰাৰ ঘটনা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত প্ৰাঞ্জল হাজৰিকা নামৰ বিহালীৰ তেলেঙনীয়াৰ 90 নং বুথৰ সম্পাদকজন আহত হৈছে আৰু তেওঁক আহত অৱস্থাত তেওঁ গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাক ইতিমধ্যেই বৰগাঙৰ যি কেথলিক হাস্পতাল সেই কেথলিক হাস্পতালত তেওঁক ভৰ্তি কৰা হৈছে আৰু মই এই মুহূৰ্তত বিজেপিৰ যি বিজয়ী প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ কৰ্মী আক্ৰমণৰ বলি হৈছে এয়া কি আচলতে তেওঁলোকে পৰাজয়ৰ গ্লানি কংগ্ৰেছে পৰাজয়ৰ গ্লানি সহিব নোৱাৰি এই আক্ৰমণ কৰিছে হয় আমি সেইটোৱে ভাবিছোঁ কাৰণ আমাৰ কিছু সময় পূৰ্বে মই খবৰ পাইছিলোঁ যে আমাৰ তেলেংগানা গাঁও পঞ্চায়ত অন্তৰ্গত 90 নং বুথত আমাৰ প্ৰাঞ্জল হাজৰিকা নামৰ আমাৰ সম্পাদকগৰাকী কংগ্ৰেছ কৰ্মী বিপিন দাস নামৰ জানিব পাৰিছোঁ তেখেতে প্ৰহাৰ কৰি পেলাই গুৰুত্বভাৱে আহত কৰিছে বৰ্তমান তেখেতে আমাৰ কেথলিক হস্পিটেলত এডমিট হৈ আছে আমি তালৈকে যাম এতিয়া কিন্তু এটা গৰিহণা দিছোঁ যে এনেধৰণৰ যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জয় পৰাজয় থাকিব পাৰে গতিকে এইটো ৰাইজৰ মেণ্ডেট দিছে ৰাইজে এইটো মানে জনাৰ্দন ৰাইজে দিছে গতিকে কোনোবা কৰ্মীয়ে এনেধৰণৰ প্ৰহাৰ কৰাটোক মই গৰিহণা দিছোঁ গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে বিহিত ব্যৱস্থা লয় এতিয়ালৈকে সেই কৰ্মীজনক আটক কৰিছে নেকি কংগ্ৰেছ কৰ্মীজন নাই মই জানিব পৰা নাই আমি জনাইছোঁ এতিয়া মই তালৈকে গৈ আছোঁ যদি খবৰ লওঁ নিশ্চয় তাৰ বিহিত ব্যৱস্থা প্ৰশাসনে ল'ব কাৰণ যিহেতু এইটো আমি গম পাইছোঁ যে বিপিন দাস নামৰ এজন মানে কংগ্ৰেছ কৰ্মী তেখেতে প্ৰহাৰ কৰিছে বুলি গম পাইছোঁ হয় এতিয়া প্ৰাঞ্জল হাজৰিকাৰ অৱস্থা কেনেকুৱা নহয় এতিয়াতো তেখেতে গুৰুতৰভাৱে আহত হৈছে যে আমাৰ কেথলিক হস্পিটেলত তেখেতৰ চিকিৎসা চলি আছে হয়তো বাহিৰলৈ নিবলগীয়া হ'ব পাৰে আমি এতিয়া হস্পিটেললৈ যাম বুজ ল'ম তাৰপিছত আমি তেখেতক উন্নত চিকিৎসাৰ কাৰণে আমি ব্যৱস্থা ল'ম কিন্তু আমি প্ৰথমে প্ৰশাসনক দাবী জনাইছোঁ যে তেখেতক যাতে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা লয় আইনগত ব্যৱস্থা ল'বৰ কাৰণে হয় আপুনি আজি জয়যুক্ত হৈছে আৰু তাৰোপৰি দেখা গৈছে এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে কিন্তু আপুনি বিজেপি কৰ্মীসকলক কি আহ্বান জনাব বিজেপি কৰ্মীটো শান্তিপ্ৰিয় আমি এটা শৃংখলাবদ্ধভাৱে আমি কাম কৰোঁ আমাৰ শৃংখলাবদ্ধ আমাৰ দল সকলো কাৰ্যকৰ্তা তেনেধৰণৰ আছে আজি আমি যদিও আমি জয়ী হৈছোঁ আমি তেনেধৰণৰ কোনো বিজয় উৎসাহ বা তেনেকৈ কাৰোবাক আক্ৰমণ প্ৰতিক্ৰিয়া বা তেওঁলোকৰ ইনচাল্ট আমি কোনো ধৰণৰ কৰা নাই আমাৰ শান্তিপূৰ্ণভাৱে আমি কিছু ফূৰ্তি কৰিছোঁ আৰু এতিয়াও আমি শান্তিভাৱে সকলো আছে গতিকে আমি সকলো বিগত নিৰ্বাচনৰ লগত আমি দেখিব যে আমাৰ কোনো ধৰণৰ কোনো অপ্ৰীতি মানে হোৱা নাই আজি সামগ্ৰী যেনেধৰণে তেওঁলোকে কৰিছে আজি বিহাৰীত হ'বলৈ গৈ আছে গতিকে তেওঁলোকে পৰাজয়ৰ বৰণটো তেওঁলোকে সহ্য কৰিব নোৱাৰি এইখিনি কৰিছে বুলি আমি অনুভৱ কৰিছোঁ হয় এয়া আছিল দিগন্ত ঘাটোৱাল আৰু তেওঁ এয়া আপোনাক দেখুৱাইছোঁ যে যিগৰাকী আহত যিগৰাকী বিজেপিৰ কৰ্মী প্ৰাঞ্জল হাজৰিকা সেই প্ৰাঞ্জল হাজৰিকাৰ খবৰ ল'বলৈ তেওঁ এতিয়া সেই যি বৰগাঙৰ কেথলিক হাস্পতাল সেই বৰগাঙৰ কেথলিক হাস্পতাললৈ তেওঁ ৰাওনা হ'ব আৰু এয়া হৈছে দিগন্ত ঘাটোৱাল আৰু মই বিজেপিৰ বিশ্বনাথ জিলাৰ সম্পাদক আছে অসীম দাস কি ক'ব এই ঘটনা নাই এইটোতো তেওঁলোকে যে হাৰিছে আৰু হৰাটো যে তেওঁলোকে সহ্য কৰিব পৰা নাই সেইটো তেওঁলোকৰ এতিয়া ব্যৱহাৰতে এইটো ফুটি উঠিছে কিন্তু মই যিহেতু গোটেই বিষয়টোৰ ওপৰত মই অলপ আগতে আপোনালোকৰ মুখেদি মই শুনিছোঁ গম পাইছোঁ গতিকে মই সবিশেষ জনোৱাটো মোৰ কাৰণে ভাল নহ'ব কিন্তু কিহৰ কাৰণে হৈছে কিয় মাৰিলে কি কথা এই বিষয়ৰ ওপৰত এটা নিশ্চয় ন্যায়িক তদন্ত হ'ব আৰু প্ৰশাসনে তাৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব হয় কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে আমি বিশেষকৈ ধৰক এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয় আমি সেইটোৱে বাট চাই আছোঁ বিশেষকৈ ধৰক তেনেধৰণৰ কথাত আমিতো বিজেপি কৰ্মী হিচাপে গৰিহণা দিব বিচাৰিছোঁ আৰু আমি পুলিচ প্ৰশাসনক এইটোৱেই বিচাৰিছোঁ যে উচিত যাতে ইয়াৰ তদন্ত হওক আৰু উচিত এটা বিচাৰ হওক আমি এইটোৱেই বিচাৰোঁ আৰু হয় উচিত তদন্ত আৰু উচিত বিচাৰ হোৱাটো সকলোৱে কামনা কৰিছে আৰু এনেধৰণৰ নিৰ্বাচনী হিংসা যাতে সংঘটিত নহয় তাৰ কাৰণেও আচলতে সকলো সচেষ্ট হৈ থকাটো প্ৰয়োজন আৰু দিগন্ত ঘাটোৱালে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে এই কথা প্ৰকাশ কৰিছে যে বিজেপিয়ে কোনো ধৰণৰ হয় হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাক ঘটনা সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে